কলিয়াবৰৰ ১ নং বৰগুৰিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিমিষতে শেষ হ'ল নজৰুলৰ মৰমৰ ঘৰখন। কেৰেলাত কাম কৰি সাজিছিল আপোন ঘৰখন, কিন্তু নজৰুলৰ জীৱনলৈ হঠাৎ নামিল অমানিশা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যাহ যায় সা সম্পত্তিৰ লগতে সাঁচতীয় টকা পইচা। স্মাৰ্ট মিটাৰৰ পৰা জুই লগাৰ সন্দেহ পৰিয়ালৰ। ঘটনাস্থলীত উপস্থিত চুলুং আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নুমুৱাবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় আপোন ঘৰখনৰ লগতে কেইবা লাখ টকাৰ সা সম্পত্তি। দৰিদ্ৰ পৰিয়ালটোৱে চৰকাৰ তথা কলিয়াবৰ সমজিলাৰ প্ৰশাসনক কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। 21 বছৰৰ পৰা নাই, মই আছিলোঁ পাথাৰৰ পৰা ঘৰ বাৰ কৰি আহিছোঁ। আহি চাইছোঁ যে ওপৰত জুই জ্বলি আছে। তাৰপিছত এইখিনি এই তামোল গাছ থকাৰ কাৰণে এইটো ঘৰ পাইছিলে। সিহঁতৰ ঘৰত যি কাগজ পাতি ডকুমেণ্ট আছিলে একোৱে বচাব নোৱাৰিলে। সেই গইনা পাতিও আছিলে আৰু যিবিলাক এটা ল'ৰা মেট্ৰিকত পঢ়ি আছে আৰু এটা 9ত পঢ়ি আছে, একো কিতাপ বচাব নোৱাৰিলে। চৰকাৰক কি আহ্বান জনাব আপোনালোকে? মই এতিয়া আহ্বান জনাম যে আমাৰ হিমন্ত চৰকাৰে যাতে কিবা এটা সহায় কৰে সিহঁতক। দুখীয়া মানুহ এনেও কেৰেলাত কাম কৰি খায় সিহঁতে, যাতে কিবা এটা সহায় কৰে আমাৰ হিমন্ত চৰকাৰে। এইটোৱে মোৰ কথা। জুইটো সংগতি হ'ল, মই তাৰ পৰা যেতিয়া আহিছোঁ বাটাৰৰ পৰা এতিয়া শুনিছোঁ মানুহৰ মুখত শুনিছোঁ কাৰেণ্টৰ পৰা লাগিছিল জুইটো। এতিয়া কেইটা ঘৰ আপোনাৰ দুটা গৈছে? দুটা ঘৰ গ'ল। কি ক্ষতি হৈছে? বহুত, একোৱে বচাব পৰা নাই। ঘৰততো বহুত সামগ্ৰী খায়, একোৱে বচাব নোৱাৰিলে। 1 টকা দামৰ বস্তু বচাব নোৱাৰিলে। এতিয়া কি ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে? এতিয়া ফায়াৰ ব্ৰিগেড মানুহ যেতিয়া ৰাইজে লৰালৰি কৰি জুইটো নুমালে, তেতিয়া ফায়াৰ ব্ৰিগেড গাড়ীখন আহি পালে। বহুত পলম কৰি আহিলে। কলিয়াবৰ মহকুমাৰ প্ৰশাসনক মই এটা অনুৰোধ জনাওঁ যে সিহঁতৰ যে কাগজ পাতি আপোনাৰ গ্ৰাহক, গতিকে সিহঁতে যাতে কাগজ পাতি বনাই দিওঁতে অলপ সহায় কৰে আৰু এই ল'ৰা এইকেইটা মানুহক যাতে প্ৰশাসন কলিয়াবৰ মহকুমাৰ পৰা অলপ সহায় কৰে। বহুত দুখীয়া মানুহজন কাম কৰি খায়, কেৰেলাত কাম কৰি খায়। অপাৰেশ্যন হোৱা মানুহ আৰু তাৰ মেইন মানুহজনৰ অপাৰেশ্যন কৰা আছে। পৰিয়ালটো এটা পৰিয়ালের ক্ষতি হ'ল। গোটা ঘৰটোৰ এটা পৰিয়ালের ক্ষতি হ'ল। কাৰেণ্টৰ পৰা জুইটো মানে ঘৰত লাগি গ'ল। এতিয়া মানে মিলি চব ৰাইজে মিলি বচাব নোৱাৰিলোঁ একোৱে। জুইটো নুমোৱাৰ পিছত গাড়ীখন পাইছেহি। এতিয়া ফায়াৰ ব্ৰিগেড গাড়ীখন এতিয়া আমাৰ মানে নুমোৱাখিনি নুমাই আছে মিলি। এতিয়া আপোনাৰ কি মানে য'ত যা গৈছে? কইনা পাতি কাগজ পাতি একোৱে ৰাখিব নোৱাৰিলোঁ। ঘৰৰ পৰা একো ওলাব পৰা নাই, চব জ্বলি গ'ল। মেট্ৰিক পঢ়ি আছে, এইবিলাক কাগজ পাতি আছিলে, ডকুমেণ্ট একোৱে বচাব পৰা নাই, চব জ্বলি গ'ল। কি কৰিম আৰু, সকলো দুখ আছে। এইটো কাৰেণ্টৰ পৰা লাগিছে। এতিয়া ৰাইজে কি সহায় কৰে চাওঁ। আমাৰ চৰকাৰে কিবা এটা সহায় যদি কৰে ভাল হ'ব আমাৰ কাৰণে। মানে আপোনাৰ সকলো কাগজ পাতি চব সম্পূৰ্ণ যা গৈছে? একোৱে বচাব পৰা নাই, চব শেষ হৈ গ'ল। কাগজ পাতি আপোনাৰ নাম? ডকুমেণ্টছটো একোৱেই নাই, কাগজ পাতি এইবিলাক একোৱেই নাই, চব জ্বলি গ'ল। পইচা পাতিটো জ্বলিছে, গহনা পাতিটো এইবিলাক নাই, একোৱেই নাই, চব জ্বলি গ'ল। আপোনাৰ নাম? মোৰ নাম ফৰজুল ইছলাম। এই জেগাখনৰ নাম কি? 1 নং বৰগুৰি বিলপাত। এইটো কেতিয়া হৈছে? জুইটো কেনেকৈ লাগিলে, কেনেকৈ গম পালে আপুনি? মানে এইটো ধৰক 3টা 20 মানত হৈছে। আচলতে নমাজৰ পিছতে কাৰেণ্টটো হৈছে জুইটো। ইয়াতে কাম কৰি আছিলোঁ। মোৰ দাদাৰ সৰু ল'ৰাটো আহি মোক মাতিছে। আহি পেলাই মই দেখিছোঁ যে মিটাৰৰ পৰা আপোনাৰ যি নতুন মিটাৰ লগাইছে স্মাৰ্ট মিটাৰ, তাৰ পৰা জুই জ্বলি আছে। পিছত মই খালি গাড়ীটো মই ওলাইছোঁ ঘৰৰ পৰা, ওলাই কিনি দেখিছোঁ সাৰা ঘৰ আপোনাৰ জুই জ্বলি গৈছে আৰু একো বস্তু বাহিনী বাচাব নোৱাৰিলোঁ। এতিয়া কি ক্ষতি হৈছে? ক্ষতি মানে 10 মোন ধান আছিলে ঘৰত আৰু 2,15,000 টকা কেছ আছিলে। মোৰ দাদা গৈছে আজি 16 মাস দেৰি কেৰেলাত, তাৰ পৰা পইচা যেইকেইটা দিছে গোটাই ৰাখিছে। আহি পিনে ঘৰ উঠাব, পকা ঘৰ। আপোনাৰ ধান আছিলে 10 মোন আৰু সামগ্ৰী কাগজ পাতিখিনি জ্বলি গৈছে, একো বচাব পৰা নাই। চৰকাৰক মই এইটোৱে আহ্বান জনাওঁ যে কিবা সহায় হৈ যাতে কৰে, যে গোটেই কাগজ পাতি জ্বলি গৈছে আৰু পইচা আছিলে 2,15,000 টকা, ধান আছিলে 10 মোন, এইকেইটা ক্ষতি হৈছে। এইটো কাৰ ঘৰত জুইটো লাগিছিলে? স্মাৰ্ট মিটাৰৰ পৰা। মালিকৰ নাম কি? নজৰুল ইছলাম। এই জেগাখনৰ নাম? 1 নং বৰগুৰি বিলপাত।
কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।